নমস্কাৰ অসমৰ প্ৰেক্ষাপটৰ অন্য এটা অতি জৰুৰী খবৰ লৈছো পুনৰ এক প্ৰকাৰ ৰাজনীতিৰ খবৰ বুলি এই মুহূৰ্তত কম কিয়নো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক লৈ এবাৰ কেতবোৰ মন্তব্য কৰা হৈছে আমচুলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভয় কৰে ক্ষমতাৰ বলত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘৰ ভাঙিছে সংখ্যালঘুৰ উচ্ছেদৰ পূৰ্বে উচ্ছেদিতক পুনৰ সংস্থাপন চৰকাৰে দিয়ক গণতান্ত্ৰিক দেশত ক্ষমতাই সৰ্বোচ্চ নহয় অসমৰ ৰাইজে ৫ বছৰৰ বাবেহে মুখ্যমন্ত্ৰী পাতিছে হিমন্ত বিশ্ব শৰ্মাক দুদিন পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে আমচুক কি বুলি প্ৰশ্ন কৰিছিল এনে ধৰণৰ আসলতে এবাৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে আমচুলৈ ভয় কৰে আৰু সংখ্যালঘুক যি উচ্ছেদিতৰ কথা বাৰম্বাৰ উচ্ছেদ কৰাৰ কথা যি বাৰম্বাৰ কোৱা হৈছে বা নিৰ্বাচন অহাৰ লগে লগে হিন্দু মুছলমানৰ যি ৰাজনীতি মুছলমান লোকসকলৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৰিছে তেনে ধৰণৰ আসলে বিভিন্ন ধৰণৰ কিছু মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে এবাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আমচুলৈ ভয় কৰা বুলি যেনে ধৰণে কৈছে আৰু মুখ্যমন্ত্ৰীৰ সেই প্ৰশ্নৰ প্ৰত্যুত্তৰ এবাৰ আমচুৰ সভাপতিয়ে দিছে বিশদ তথ্য আপোনালোকৰ ওচৰত আমি লৈ আহিছো আমচুলৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভয় কৰে ক্ষমতাৰ বলত অসমৰ মুখ্যমন্ত্ৰীয়ে সংখ্যালঘুৰ ঘৰ ভাঙিছে উচ্ছেদৰ পূৰ্বে উচ্ছেদিতক পুনৰ সংস্থাপন চৰকাৰে দিয়ক গণতান্ত্ৰিক দেশত ক্ষমতাই সৰ্বোচ্চ নহয় বুলিও মন্তব্য কৰিছে আৰু মুখ্যমন্ত্ৰীৰ প্ৰশ্নৰ প্ৰত্যুত্তৰ এবাৰ আমচুৰ সভাপতিয়ে দিছে অসমৰ ৰাইজে ৫ বছৰৰ বাবেহে মুখ্যমন্ত্ৰী পাতিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আৰু দুদিন পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে আমচুক কি বুলি প্ৰশ্ন উত্থাপন কৰিছিলে আৰু মুখ্যমন্ত্ৰীৰ সেই প্ৰশ্নৰ প্ৰত্যুত্তৰ অৱশেষত আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ আমচু কি বুলি প্ৰশ্ন কৰাৰ নৈতিক অধিকাৰ নাই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বুলডোজাৰ নীতিৰ বিৰুদ্ধে আন্দোলন চলাই নিব আমচুৱে হিমন্ত বিশ্বৰ দৰে মুছলমানকো সমান অধিকাৰ দিছে ভাৰতীয় সংবিধানে গতিকে আমচুলৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভয় কৰে ৰেজাউল কৰিম চৰকাৰে এনেধৰণে এবাৰ মন্তব্য কৰিছে আৰু ক্ষমতাৰ বলত অসমৰ মুখ্যমন্ত্ৰীয়ে সংখ্যালঘুৰ ঘৰ ভাঙিছে উচ্ছেদ কৰি পেলাইছে বুলডোজাৰ নীতি আৰু উচ্ছেদৰ পূৰ্বে উচ্ছেদিতক পুনৰ সংস্থাপন এতিয়া চৰকাৰে দিয়াৰ প্ৰয়োজনীয়তা আহি পৰিছে লগতে গণতান্ত্ৰিক দেশ এখনত ক্ষমতাই সৰ্বোচ্চ নহয় বুলিও ৰেজাউল কৰিম চৰকাৰে মন্তব্য কৰে আমচু কি বুলি যি প্ৰশ্ন কৰিছিলে তাৰ পাছতে তেওঁ উভতি ধৰিছে মুখ্যমন্ত্ৰীক আৰু অসমৰ ৰাইজে মাত্ৰ ৫ বছৰৰ বাবেহে মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক লৈছে গতিকে দুদিন পূৰ্বে তেওঁ কৰা সেই যি প্ৰশ্ন সেই প্ৰশ্নক লৈ মুখ্যমন্ত্ৰীৰ সেই প্ৰশ্নৰ প্ৰত্যুত্তৰ এবাৰ আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে ইতিমধ্যে দিছে ক্ষমতাৰ বলত অসমৰ মুখ্যমন্ত্ৰীয়ে যেহেতু সংখ্যালঘুৰ ঘৰ ভাঙিছে গতিকে ভাৰতীয় সংবিধানে হিন্দু মুছলমান সকলোকে সম অধিকাৰ দিছে উচ্ছেদৰ পূৰ্বে উচ্ছেদিতক চৰকাৰে সংস্থাপন দিয়াটো অত্যন্ত প্ৰয়োজন ৰেজাউল কৰিম চৰকাৰে মুখ্যমন্ত্ৰীৰ সেই যি প্ৰশ্ন আমচু কি বুলি যেনে ধৰণে তেওঁ সুধিছিলে তাৰ পাছত মুখ্যমন্ত্ৰীগৰাকীক উভতি ধৰাৰ মন্তব্য আমাৰ হাতত আছে আগবঢ়াইছো চক মুখ্যমন্ত্ৰীয়ে উচ্ছেদ কৰিছে এইটো মুখ্যমন্ত্ৰী ক্ষমতা পাইছে আৰু মুখ্যমন্ত্ৰী এটা কথা মনত ৰখা উচিত ক্ষমতাই সৰ্বোচ্চ নহয় গণতান্ত্ৰিক দেশ এখনত মানুহে ৫ বছৰৰ কাৰণে মুখ্যমন্ত্ৰী নিৰ্বাচন কৰে গতিকে মুখ্যমন্ত্ৰী যদি ভাবিছে যে তেওঁৰ এটা চাকৰি কাল ৬০ বছৰ তেওঁ ইয়াত ৰাজত্ব কৰিব ৬০ বছৰৰ পাছত ৰিটায়াৰ্ড হ'ব তেনে মই ভাবোঁ যে মুখ্যমন্ত্ৰীয়ে মূৰ্খৰ ৰাজ্যত বসবাস কৰি আছে আৰু মুখ্যমন্ত্ৰীয়ে আমচু কোন কোৱাৰ কথাটো আচলতে নৈতিক অধিকাৰ নাই কাৰণ মুখ্যমন্ত্ৰীয়ে ভয় আমচুকে খায় মুখ্যমন্ত্ৰী যদি আজি অসমত ভয় খায় সেই আমচুকে খায় যাৰ কাৰণে তেওঁ আমচু কোন শব্দটো ইউজ কৰিছে কাৰণ আমচু কোন আমচু হৈছে অসমৰ নিপীড়িত নিৰ্যাতিত সংখ্যালঘু জনগণৰ হৈ মাত মাতি অহা কাম কৰি অহা সংগঠন অসমৰ আৰ্থ সামাজিক শৈক্ষিক অসমৰ জাতি গঠন প্ৰক্ৰিয়াত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা এটা সংগঠন আৰু মুখ্যমন্ত্ৰী যদি কোন মই প্ৰশ্ন কৰোঁ যে মুখ্যমন্ত্ৰী কোন একেপথে অসমৰ প্ৰতিজন মানুহে ক'ব যে মুখ্যমন্ত্ৰী এজন হিটলাৰী শাসক স্বৈৰাচাৰী শাসক মানুহৰ ল'ৰা ছোৱালীৰ মুখৰ ভাত কাঢ়ি লোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মানুহৰ ঘৰ ভাঙি দি মানুহক বেঘৰ কৰা মানুহক ৰাতাৰাতি ৰাস্তাত পেলাই দিয়া হৈছে ব্যক্তিজন হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গতিকে আমি আমচু কোন ক'লে বুজি পাব যে এইটো সামাজিক সংগঠন সামাজিকভাৱে দায়বদ্ধ আৰু সমাজৰ কাৰণে কাম কৰে কিন্তু মুখ্যমন্ত্ৰী কোন বুলি প্ৰশ্ন কৰাৰ লগে লগেই কিন্তু ইয়াত প্ৰশ্ন আহিব যে এইজন মুখ্যমন্ত্ৰী হিটলাৰীয় স্বেচ্ছাচাৰী শাসক আৰু এনেকুৱা ধৰণে নিৰহী ভাৰতীয় নাগৰিকক ৰাতাৰাতি ঘৰ বাৰ বুলডোজাৰ দি ক্ষমতাৰ বল দেখুৱাই শক্তি দেখুৱাই
ল'ৰা ছোৱালীক বেঘৰ কৰা, স্কুলৰ শিক্ষাৰ পৰা বঞ্চিত কৰা, বৃদ্ধা পিতৃ মাতৃক চকুৰ পানী মাটিত পেলোৱা, মানুহৰ ঘৰ ভাঙি মানুহক ৰাস্তাত পেলাই দিয়া, সেইজনেই হৈছে মুখ্যমন্ত্ৰী, এটা অন্যায়কাৰী শাসক। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমচু কোন প্ৰশ্ন কৰাৰ নৈতিক অধিকাৰ মুখ্যমন্ত্ৰী নাই। আৰু মুখ্যমন্ত্ৰী এই কাৰণেই প্ৰশ্ন কৰিছে, মুখ্যমন্ত্ৰীয়ে আমচুৰ আন্দোলনে ভয়, আমচুৱে আন্দোলন কৰি যাব। আপোনাৰ ক্ষমতা আজি আছে, আপুনি উচ্ছেদ কৰিছে, আপোনাৰ ক্ষমতা আছে, আপুনি আজি বলডোজাৰ চলাইছে। কিন্তু এটা কথা মুখ্যমন্ত্ৰীয়ে মনত ৰখা উচিত যে মুখ্যমন্ত্ৰী কিন্তু চকীখন চিৰস্থায়ী নহয়, এদিনাখন আপুনি এই চকীখন এৰিব লাগিব। অসমৰ ৰাইজে কিন্তু এই চকীখনৰ পৰা আপোনাক এদিনাখন নমাব। গতিকে তেনে অৱস্থাত মুখ্যমন্ত্ৰীয়ে এনেকুৱা দম্ভ, অহংকাৰী আৰু হিটলাৰী যি শাসন যন্ত্ৰ চলাইছে, এইবোৰ মুখ্যমন্ত্ৰীয়ে বন্ধ কৰক, অন্যথা কিন্তু অভিশাপ লাগিব চৰকাৰখনৰ। অভিশাপ লাগিলে কিন্তু সেই অভিশাপ কিন্তু এই চৰকাৰখন দগ্ধ হ'ব আৰু চৰকাৰখন নিমিষতে শেষ হৈ যাব। গতিকে মই আহ্বান জনাইছো মুখ্যমন্ত্ৰী ডাঙৰীয়াক, মানুহৰ দৃষ্টিৰে চাওক, মানৱতাৰ দৃষ্টিৰে চাওক। আপোনাক মাটি লাগে, কোনেও কোৱা নাই যে আপোনাৰ মাটি আপুনি ল'ব নালাগে, মাটি লাগে, সেই ঠাইত বসবাস কৰা থকা ভাৰতীয় নাগৰিকখিনিক সংস্থাপন দিয়াৰ ব্যৱস্থা কৰি, সেই মানুহখিনিক মানে সকলো ধৰণৰ বাসস্থানৰ ব্যৱস্থা কৰি আপুনি উচ্ছেদ কৰক, তাত আপোনাক ক'বলগীয়া কোনেও প্ৰশ্ন নকৰে। কিন্তু আপুনি যদি এনেকুৱা ধৰণে হিটলাৰী শাসন চলাই, আপুনি যদি এনেকুৱা ধৰণৰ অন্যায় কৰি যদি আপোনাক ৰাতাৰাতি বেঘৰ কৰে, আপুনি যিমানেই বলডোজাৰ নচলাওক কিয়, আমাৰ আন্দোলন আৰু অধিক তীব্ৰতৰ হ'ব আৰু তীব্ৰতৰ ভাৱে আমি কৰি যাম। আমি কোনো ধৰণৰ ভয় কেৰেবক আমি কোনোদিন আমচুক কৰা নাই আৰু ভৱিষ্যতলৈ নকৰোঁ। আমি আমাৰ গণতান্ত্ৰিক অধিকাৰ, এইখন মাটি, এইখন ভূমি আমাৰ, এই ভূমিত আমাৰ সকলো ধৰণৰ অধিকাৰ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিমান অধিকাৰ আছে, এটা আলী আহমেদ ঠেলাৱালা ৰিক্সাৱালাৰো সমানে অধিকাৰ আছে, এইখিনি কথা মুখ্যমন্ত্ৰীয়ে জনা উচিত। সেইখিনি অধিকাৰ আমাৰ ভাৰতবৰ্ষৰ সংবিধানে দিছে। আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়া আইনৰ ছাত্ৰ হৈ সংবিধান নাজানি মুখ্যমন্ত্ৰী এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক কৰি আছে। আচলতে আমি বুজি পাইছো যে মুখ্যমন্ত্ৰী হয়তো ক'ৰবাত ভয় আৰু শংকা হৈছে যে গাদীটো থাকিব নে নাই, 26ত চৰকাৰ আহিব নে নাই, এই শংকাবোৰৰ কাৰণেই আচলতে তেওঁ চব টাৰ্গেট কৰি লৈছে ধৰ্মীয় সংখ্যালঘুসকলক। ধৰ্মীয় সংখ্যালঘুসকলক তেওঁলোকে বলিৰ পঠাব যায়, যি ৰাজনৈতিক গাদী সুৰক্ষিত কৰিব বিচাৰিছে। মই ভাবো যে মুখ্যমন্ত্ৰীৰ এই ধৰ্মীয় সংখ্যালঘুসকলক টাৰ্গেট কৰাটোৱে মুখ্যমন্ত্ৰীৰ আটাইতকৈ কাল হ'ব, চৰকাৰখনৰ আটাইতকৈ কাল হ'ব বুলি আমি বিশ্বাস কৰোঁ, আৰু অসমৰ ৰাইজে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিব।